গুণ তিনিটা, সত ৰজতময় তিনি গুণ সুন্দৰভাৱে আপোনাসৱ মহামহন্ত যিহেতু সৰ্বজানন্তা। প্ৰথম কথা হ'ল অবস্তুক দেখাৱয় বস্তুক আৱৰি, এহিতো মোহৰ মায়া জানা নিষ্ঠ কৰি। ভগৱন্ত পুৰুষে প্ৰজাপতি ব্ৰহ্মাক উত্তৰ দিছিল যে প্ৰভু তোমাৰ মায়ানো কি, আৰু ভগৱন্ত পুৰুষে সেই ৰূপে উত্তৰ দিছে যে সংসাৰখনত বস্তুক দৰ্শন পাবলৈ যাওঁতে যিটোক আমি সৰ্বপ্ৰথম দেখা পাওঁ সেইটো হ'ল অবস্তু, কিন্তু আমি সেইটোক বস্তু বুলি ভাবো। যেনে এটা স্বাভাৱিক চিন্তা যদি কৰোঁ, আমাৰ প্ৰয়োজন পানী, কিন্তু সেই পানীটোৰ পৰা য'ত দিয়া হয় আমি দেখি থাকো বাতিটো অৰ্থাৎ পাত্ৰটো। সেই পাত্ৰটো হ'ল অবস্তু, কিন্তু তাৰ ভিতৰত থকা পানী হ'ল বস্তু। সেই পানীৰ দ্বাৰাহে আমাৰ পিয়াহটো পূৰণ কৰিব পাৰোঁ। এইটোকে ভগৱন্ত পুৰুষে প্ৰজাপতি ব্ৰহ্মাক কৈছে অবস্তুক দেখাৱয় বস্তুক আৱৰি, এহিতো মোহৰ মায়া জানা নিষ্ঠ কৰি। সেইটোৱে মোৰ মায়া ব্ৰহ্ম। এতিয়া সেই মোৰ মায়াত অবস্তুকে বস্তু বস্তু এই ভাবি ঘূৰি ফুৰা সেই ব্যৱস্থাটোক মাধৱ গুৰুজনাই দুটা শব্দ ব্ৰহ্মেৰে নামাকৰণ কৰিছে, সেয়া হ'ল অজ্ঞানতা আৰু অবিদ্যা বুলি কোৱা হৈছে। এতিয়া সেই তিনিটা গুণ তিনিজন ঈশ্বৰ প্ৰকাশমান হৈ আছে। যে সতগুণত ভগৱান বুলি ভাবি থকা বিষ্ণু সাত্বিক গুণত আছে, তম গুণ আৰু ৰজগুণত ব্ৰহ্মা আৰু শিৱ প্ৰকাশমান হৈ আছে। যদ্যপি ভজনীয় সন্তে তিনিও ঈশ্বৰ, বিষ্ণু তেখে সিদ্ধি মনুষ্য। এইবুলিও আমাক শাস্ত্ৰই সিদ্ধান্ত দিছে। তিনিওজন আমাৰ ভাৱনাযুক্ত হৈ আমি তিনিওজনৰ যিকোনো এজনকে চিন্তা কৰিলেও হৈ যাব পাৰে নেকি, এইটো আমাৰ মনলৈ চিন্তাটো আহি যায়। কিন্তু গুৰুজনাই ক'লে যদিও তিনিজন ভাবিব পৰা হিচাপত জীৱৰ বাবে ঈশ্বৰৰ শাৰীত আছে, তথাপিতো বিষ্ণুৰ দ্বাৰাহে জীৱৰ কল্যাণ সাধন হ'ব। এই পৰম সত্যটো আমাক অনুধাৱন কৰিবৰ বাবে গুৰুজনে শাস্ত্ৰসন্মতে সিদ্ধান্ত দিলে। তথাপিতো বাপজনাই ক'লে বিষ্ণু মায়া বুলি। সেইজনকো বিষ্ণুৰ মায়াই ধৰে বুলি কৈছে। প্ৰহ্লাদ চৰিত্ৰটো খুব সুন্দৰভাৱে এটি কথা প্ৰকাশ কৰিছে শাস্ত্ৰসন্মতে, যে বিষ্ণুৰ মায়াৰ পৰা হাত সাৰিবলৈ আমি চেষ্টা কৰিব লাগে। এটা সত্বগুণত বা সাত্বিক গুণত যিহেতু বিষ্ণু প্ৰকাশমান হৈ আছে বুলি শাস্ত্ৰসন্মতে আমাক দৰ্শন কৰাইছে, এতিয়া আজি আমি উপস্থিত আছো ক'ত? বাকী দুটা কথা আমাৰ সকলোৱে জানে যে ৰজগুণ আৰু তম গুণত আমি যেতিয়া প্ৰকাশমান হৈ থাকো অৰ্থাৎ অৱস্থান কৰি থাকো, তেতিয়া আমি মাকো চিনি নাপাওঁ, দেউতাকো চিনি নাপাওঁ, আৰু আমি লগ বন্ধুকো হয়তো সেই সময়ত চিনি পোৱাৰ পৰা অকণমান আঁতৰত থাকো। সেইটো আমি ৰজগুণ আৰু তম গুণ প্ৰাধান্য হোৱাৰ বাবে সেই স্বাভাৱিকতে আমি ঈশ্বৰৰ মায়াত অৱস্থান কৰিয়ে থাকো। কিন্তু বিষ্ণুৰ মায়াটো কেনেকুৱা? আজি য'ত অৱস্থান কৰি আছো এয়া হ'ল ইতিমধ্যে পদে প্ৰকাশ কৰি গৈছিল বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ। আজি আমি য'ত অৱস্থান কৰি আছো এয়া হ'ল বৈষ্ণৱ সমাজ, যাক মহাসত্ৰ বুলি কৈছে, বৈকুণ্ঠ বুলি কৈছে। ইয়াত আমি প্ৰত্যেকেই এজনে অন্যজনক কৃষ্ণ বুলি সম্বোধন কৰিছো। কিন্তু সম্বোধন কৰোঁতেও যি ধৰণে বৈকুণ্ঠত থাকিও জয় বিজয় নামৰ দুজন পাৰিষদে ব্ৰহ্মাৰ মানস পুত্ৰ চাৰি সিদ্ধক অপমান কৰিলে, বেত্ৰাঘাত কৰিলে, যিটো আচলতে এজন ভকতৰ আচৰণ হ'ব নালাগে বুলি শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে, সেই আচৰণটো বৈকুণ্ঠত থাকিও হোৱাৰ বাবে জয় বিজয় বিষ্ণুৰ মায়াত বন্দী হ'ব লগা হ'ল। আৰু আমিও আজি এই বৈকুণ্ঠপুৰীত বৈষ্ণৱ হিচাপে আসনাধীষ্ঠ হোৱাৰ পাছতো আমাৰ চিন্তাটো সাত্বিক ভাৱাপন্ন হৈ আছে যদিও আমি যদি তেনেকুৱা জয় বিজয় মনৰ ভাৱনাটো কেনেবাকৈ অকণমান হ'লেও যোগ হৈ গৈছে, বাক্যত, মনত, শৰীৰত, চিত্তত যদি এনেকুৱা ভাৱনাটো অকণমান হ'লেও যোগ হৈছে, তেতিয়াহ'লে সাত্বিক
ভাৱাপন্ন হৈও গুণ সম্পন্ন হৈও ঈশ্বৰ বিষ্ণুক আমি চিন্তা কৰাৰ পাছতো বিষ্ণুৰ মায়াই কিন্তু আমাক আৱৰি ধৰে। এইটোহে আমাৰ অকণমান উপলব্ধি হৈছে। গতিকে আমি মাত্ৰ বাপজনাৰ কথাখিনি ৰাখি মনলৈ অহা শাস্ত্ৰৰ উপদেশ আমি প্ৰকাশ কৰা। তথাপিতো সমস্তৰে আজ্ঞাশী ৰোগত কৰি আমি অকণমান আগবঢ়াবলৈ চেষ্টা কৰা হ'ব। কৃষ্ণ। ভগৱন্ত পুৰুষৰ অংশ অৱতাৰ ২৪টি অৱতাৰৰ এক হ'ল ব্যাস আৰু এক হ'ল নাৰদ। দুইজন ভগৱন্ত পুৰুষৰ অৱতাৰ আৰু দুইজনে কথোপকথন কৰিছে কিহৰ ওপৰত, সেই সমস্তখিনি কথা ভাগৱতৰ পদে আমাক ক'ব। আৰু সেই আলোচনাটোত মুখ্য স্থান কোনে অধিকাৰ কৰিলে আৰু সেই মুখ্য স্থান অধিকাৰ কৰাৰ পাছত কোনে কেনেকৈ সেই ব্যৱস্থাটো পালন কৰিলে আৰু কৃপাল গুৰু শ্ৰীমন্ত শংকৰদেৱে আমি জীৱতৰণৰ উপায় কলিৰ মনুষ্যক কোনটো পথ আশ্ৰয় কৰিব লাগে, এই কথাখিনি সুন্দৰভাৱে প্ৰকাশ কৰিছে। যিমান পৰা যায় আমি চমুকৈ কথাখিনি আগবঢ়াবলৈ চেষ্টা কৰা হ'ব। কৃষ্ণ। এৰা দিনে কপূৰ্বত পৰাশৰ সুতৰিষি বদৰিকাশ্ৰমত আচন্ত ব্যাসৱতী উগুলথু গুল মন নাহি সুখ শান্তি নপান্ত উপায় একো মনে গুণী গান্থি। পৰাশৰ মুনিৰ পুত্ৰ ব্যাস আপোনাসৱে জানে, তেওঁৰ নাম তিনিটামান আছে। এক হ'ল কৃষ্ণ, এক হ'ল দৈপ্যায়ন, এক হ'ল বেদব্যাস। কিয় হ'ল আপোনাসৱে জানে? যে এজন ঋষি বেদশাস্ত্ৰত পাৰ্গত, যাৰ নাম হ'ল পৰাশৰ। সেই পৰাশৰ মুনিয়ে যমুনা নদী পাৰ হ'বলৈ যাওঁতে সেই যমুনা নদীতে এখনি নাৱত মানুহক ইপাৰ সিপাৰ কৰিবৰ বাবে ঘাটৈ হিচাপে অৱস্থান কৰি আছিল এগৰাকী কন্যা, যাৰ নাম হ'ল মৎস্যগন্ধা। অৰ্থাৎ যাৰ শৰীৰৰ পৰা এটি গন্ধ ওলাই, যি গোন্ধক মাছৰ গোন্ধৰ লগত তুলনা কৰিছিল, সেইকাৰণে তেওঁৰ নাম হ'ল মৎস্যগন্ধা। আৰু সেই নদী পাৰ কৰিবৰ বাবে যেতিয়া পৰাশৰ মুনিক নাৱত উঠাই ল'লে মৎস্যগন্ধাই, আৰু মৎস্যগন্ধাৰ যদিও শৰীৰৰ পৰা সেই দুৰ্গন্ধ বাহিৰ হৈছিল, তথাপিতো অতীব ৰূপৱতী আছিল। আৰু সেই ৰূপতে মুগ্ধ হৈ পৰাশৰ মুনিয়ে তেওঁক যুগবলেৰে সেই গন্ধটোৰ বিপৰীতে এটি সুগন্ধ শৰীৰত সংযোজন কৰিলে, যাৰ বাবে মৎস্যগন্ধাৰ নাম সলনি হৈ সেই মুহূৰ্তৰ পৰা নাম হ'ল যোজনগন্ধা। তাৰ পাছতে তেৰাৰ প্ৰেমত পৰি পৰাশৰ মুনিয়ে যমুনা নদীৰ মাজতে যুগবলে এটি দ্বীপৰ সৃষ্টি কৰিলে। আৰু সেই দ্বীপতে দুয়োজনে পতি পত্নী ৰূপত অৱস্থান কৰি বহু যুগ গৃহস্থী ধৰ্ম পালন কৰিলে। আৰু তেওঁলোকৰ মিলনৰ ফলত এটি সন্তানৰ দেৱশিশুৰ জন্ম হ'ল, যাৰ বৰণটো কলা আছিল, কৃষ্ণ বৰণীয়া আছিল, যিটো শ্যাম বৰণীয়া বুলি কোৱা হয়। সেই সূত্ৰে সেই দেৱশিশুৰ প্ৰথম নাম হ'ল কৃষ্ণ। আৰু দ্বীপৰ মাজত জন্ম হোৱাৰ বাবে অন্যটি নাম হ'ল দৈপ্যায়ন। আৰু কালক্ৰমত
বেদৰ শাখা প্ৰশাখা ভাগ কৰি জগতত প্ৰখ্যাত হোৱাৰ বাবে তেওঁক বেদ ব্যাস নামে পৰিচিত হৈ গ'ল। এনেধৰণে সেই দেৱশিশুৰ নাম কৃষ্ণ দৈপ্ৰায়ন বেদব্যাস নামে শাস্ত্ৰই প্ৰকাশ কৰিছে। আৰু তেওঁ যদিও 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ প্ৰণয়ন কৰিছে, তথাপিতো তেওঁৰ মন কিন্তু উগুল থুগুল, শান্তি নাই। আৰু সেই শান্তিৰ ঔষধ স্বৰূপে ভগৱন্ত পুৰুষে দেৱঋষি নাৰদক পঠাই দিছে ব্যাসৰ কাষলে। আৰু ব্যাসৰ কাষলৈ যোৱাৰ আগত এটা কাহিনী আছে যে যেতিয়া বোলে ব্যাসে 4 বেদ 14 শাস্ত্ৰ আৰু 17 পুৰাণ প্ৰণয়ন কৰিলে আৰু প্ৰণয়ন কৰাৰ অন্তত তাৰ আৰু একো কৰ্ম নাই বুলি চিন্তা কৰি কলম চিয়াহী সমস্তকে সৰস্বতী নদীৰ তীৰত উটুৱাই দিবৰ বাবে চিন্তা কৰি সৰস্বতী নদীৰ তীৰত গৈ উপস্থিত হল। আৰু ভগৱন্তৰ নিৰ্দেশ কৰ্মে দেৱঋষি নাৰদো ছদ্মবেশ ধৰি এজন সাধাৰণ মানুহৰ ৰূপত সেই সৰস্বতী নদীখন যি ফালৰ পৰা বৈ আহিছে সেই ফালৰ পৰাই যিফালে বৈ গৈছে সেই ফাললৈ মুখ কৰি এটা পাত্ৰ হাতত লৈ সেই জল ৰাখি পাত্ৰটোৱে সিঁচি আছে। আৰু ব্যাসে গৈ সেই অদ্ভুত দৃশ্যটো দেখি চিন্তা কৰিছে, এইটো ক'ৰ মহাপাগল। যি ফালৰ পৰা নৈখন বৈ আহিছে সেই ফালৰ পৰা কোনো ভেটা নমৰাকৈ জলৰাশি সিঁচি আছে এটা পাত্ৰলৈ। কোনো প্ৰয়োজন নাই জলৰাশি সিঁচিবলৈ, কাৰণ সেয়া আপোনা আপুনি সেই নদীৰ জলৰাশি উজনিৰ পৰা বা ওখ ঠাইৰ পৰা নামনিলে জলৰাশি যিহেতু প্ৰবাহিত হয়েই, এইটো প্ৰকৃতিৰ নিয়ম। এইটো সেই মানুহজনে নকৰিলেও এইটো প্ৰকৃতিৰ স্বাভাৱিক নিয়ম। এইটো ক'ৰ মহাপাগল। এই বুলি ব্যাসে চিন্তা কৰি সেই ছদ্মবেশী দেৱঋষি নাৰদক সুধিলে, তুমি কি কৰিছা? বোলে মই সৰস্বতী নদীৰ পানী সিঁচি সিঁচি শুকুৱাব বিচাৰিছো। বোলে পাৰিবা জানো? নিশ্চয় পাৰিম। কেনেকৈ পাৰিবা? তুমি নদীত কোনো ভেটা মৰা নাই আৰু সেই নদী প্ৰকৃতিৰ নিয়ম অনুসাৰে এনেও বৈ যাব, তুমি সেই নিয়মটো ওলোটাকৈ পালন কৰিছা, গতিকে ই কেতিয়াও সম্ভৱ নহয়। এই বুলি যেতিয়াই ব্যাসে সেই ছদ্মবেশী দেৱঋষি নাৰদক সেই কথাটো প্ৰকাশ কৰিলে, সত্যৰ লগত পৰিচয় কৰি দিব বিচাৰিলে, তেতিয়াই দেৱঋষি নাৰদে ছদ্মবেশ ধৰি থাকি উত্তৰ প্ৰদান কৰিছে, বোলে মই কিয় নোৱাৰিম? যদি মহৰ্ষি ব্যাসে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ লিখি বা প্ৰণয়ন কৰি জীৱৰ কল্যাণ হল বুলি ভাবি আৰু একো কৰিব লগা নাই বুলি ভাবি তাই যদি চিয়াহী কলম সৰস্বতী নদীত উটাবলৈ আহিব পাৰে, তেতিয়াহ'লে মোৰ বাবেও এইটো কৰ্ম সম্ভৱ হৈ উঠিব। আৰু ব্যাস তেতিয়া চক খাই উঠিছে যে ই কেনেকৈ জানিলে যে মই 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ লিখাৰ অন্তত যে মই এই কামটো কৰিছো, ময়ে ব্যাস বুলি ই কেনেকৈ জানিলে? এই চিন্তাটো কৰি ব্যাসে সেই অৱস্থাটো আশ্ৰয় নকৰি পুনশ্চ কলম চিয়াহী লৈ ঘৰলৈ ঘূৰি আহিল, অৰ্থাৎ বদৰিকা আশ্ৰমত আহি উপস্থিত হল। আৰু উপস্থিত হৈ আমন জিমনকৈ অধোমুখে অৱস্থান কৰি আছে বুলিছে। অধোমুখ কেনেকুৱা আপোনাৰভাৱে জানে? বহি থকা অৱস্থাত আঁঠু দুটা এনেধৰণে কৰি হাত দুখন এনেধৰণে থুতৰিটো লগাই কিবা এটা চিন্তা কৰি থকা যিটো ব্যৱস্থা আমি কোনোৱে কেতিয়াবা কাটচিত পালন কৰো, সেই আসনত আমি উপবিষ্ট হওঁ কেতিয়াবা, সেইটো কোৱা হৈছে অধোমুখ। আৰু এনেকৈ কিবা এটা গভীৰ চিন্তাত ব্যাস বদৰিকা আশ্ৰমত আহি আসনাধিষ্ঠ হল। আৰু সেই ছদ্মবেশী ব্যক্তিজনে পুনশ্চ নিজৰ ৰূপ ধাৰণ কৰি বদৰিকা আশ্ৰমত আহি উপস্থিত হৈছে। ৰূপটোৰ কথা গুৰুজন বস্তুৱে বৰ্ণনা কৰিছে। ৰাম হাতে দিব্য বিনা যন্ত্ৰ, মুখে ৰাম নাম, হৃদয়ত কৃষ্ণ মূৰ্তি
স্ফূৰ্তিয় বিশ্ৰাম হে ৰাম প্ৰেমে দ্ৰৱই চিত্ত ইয়াতি ৰোমাঞ্চ শৰীৰ ধাৰায় শ্ৰৱন্তে আছৈ নয়ন নীৰ সপ্ৰেম ভক্তি কৃষ্ণ নাম আশ্ৰয় কৰিছে দিব্য বিনাদ কৃষ্ণ নাম আশ্ৰয় কৰিছে মুখ পদ্মখন্তে কৃষ্ণ মূৰ্তি চিন্তা কৰিছে হৃদয় পদ্মখন্তে আৰু অবিশ্ৰামভাৱে সেই কৃষ্ণ নাম আনন্দত আপ্লুত হৈ শৰীৰ ৰোমাঞ্চিত হৈছে আৰু চকুৰ পৰা চকু পানী নিগৰিত হৈছে এক সুন্দৰ দৃশ্য কিন্তু কৃষ্ণ দৈপ্যায়ন বেদব্যাসে যিহেতু অধোমুখে আসনাধীষ্ঠ হৈ আছিল সেইকাৰণে তেৰাই হঠাৎ দেৱঋষি নাৰদৰ সেই অদ্ভুত দৃশ্যটো দেখি সচকিত হৈছে অৰ্থাৎ চক খাই উঠিছে আৰু চক খাই উঠি দেৱঋষি নাৰদক কি আহিল বুলি ভাবি তৎক্ষণাৎ তেওঁক আতিথ্য আশ্ৰয় কৰিছে যাক গুৰুজন বৈষ্ণৱে প্ৰকাশ কৰিছে নাৰদক দেখি ব্যাস ঋষি সচকিত তাৰ পাছত আঠে বেঠে উঠিলা ধৰিয়া কৃতাঞ্জলি পৰম গৌৰৱে ঋষি কৰিয়া কেৱলি যিজন 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণৰ প্ৰণেতা 18 নম্বৰ ভাগী হল মহাভাগৱত শাস্ত্ৰীভাগী এতিয়ালৈকে প্ৰকাশমান নাই হোৱা সেইজনৰ স্বভাৱটো গুৰুজনাই দৰ্শন কৰাইছে যে তেওঁৰ গৃহত যেতিয়া এজন কৃষ্ণ নাম আশ্ৰয় কৰা পৰম ভকতৰ আগমন হল তৎক্ষণাৎ 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ প্ৰণয়ন কৰা মহামুনি বেদব্যাসে অহংকাৰ ত্যাগ কৰি কৃতাঞ্জলি সেৱা নিবেদন কৰিছে পাদ্য অৰ্ঘে গন্ধে ধূপে পূজিলা সাদৰে দিলন্ত আসন আনি বকিবাৰ তৰে প্ৰণিপাতে পুচিলা কুশল আগমন নাৰদে পুচিলা পাছে ব্যাসত অৱসান এতিয়া এই স্বভাৱটো আপোনাৰ মোৰ হয় নে নহয় এইটো আমি চিন্তা কৰাটো অতিব প্ৰয়োজন ইমান বিদগ্ধ পণ্ডিত হৈ তেৰাই অতিথি দেৱো ভৱ ঈশ্বৰ জ্ঞান কৰি সেৱা নিবেদন কৰিছে আৰু আমি MA BA পাছ কৰো এটা ডিগ্ৰী লওঁ আৰু আমি কোনোবা এখন সমাজৰ অন্তৰ্ভুক্তি হৈ সমাজক দোহাই দি তেওঁক মই সেৱা কৰিম নে এনেকৈ কিছু কিছু চিন্তা অকণমান সময়ৰ কাৰণে হলেও হয়তো আমাৰ মনৰ মাজত কেতিয়াবা পৰিৱেশ পৰিস্থিতি সাপেক্ষে খোপনি পুতি লয় আমি সেইটো চিন্তা যিমান পাৰো সিমান আমি হৃদয়ৰ পৰা শৰীৰৰ পৰা মনৰ পৰা বাক্যৰ পৰা ত্যাগ কৰিবৰ বাবে আমি চেষ্টা কৰাটো গুৰুজন বৈষ্ণৱে আমাক উপদেশ দিছে তাৰ পাছত ইজনে সিজনক কুশল বাতৰি সুধিছে আৰু ব্যাসেও নিজৰ মনৰ ভাৱনা প্ৰকাশ কৰিছে নাৰদেও মনৰ ভাৱনা প্ৰকাশ কৰিছে আৰু গুৰুজন বৈষ্ণৱে পদেৰে আমাক প্ৰকাশ কৰিছে কেনেকৈ এৰাম সাখিয়া বুলন্ত ঋষি কহিও বৃতান্ত কিবা হেতু নাহিকে তোমাৰ চিত্ত শান্ত সেৰা ঋষি ব্যাস তোমাক দেখিছো কিবা এটা যেন উগুল থুগুল ভাৱনাত তুমি অৱস্থান কৰি আছা মোক তুমি জনাবা নেকি যে তোমাৰনো কিয় এনে হৈছে মহা উচ্চ পিছ কিয় থিৰ নহি চিত্ত মহন্তৰো মোহ ইটো কিনো বিপৰীত তুমিতো সাক্ষাৎ মহন্ত তোমাৰতো এনে হ'ব নালাগিছিল কিন্তু তোমাৰ এনে কিয় হৈছে যদি মোক অকণমান কৃপা কৰা আমি নথৈ আনন্দিত হ'ম এই বুলি দেৱঋষি নাৰদে প্ৰথম ব্যাসদেৱৰ চৰণত সেৱা নিবেদন কৰিছে আৰু তাকে শুনি মহামুনি ব্যাসে উত্তৰ প্ৰদান কৰিছে যে আমাৰ কিয় এনেকুৱা হৈছে আমি জানো নে নাজানো তুমি শুনাচোন সেই দেৱঋষি নাৰদ এৰাম
হওঁ যদি আমি বেদ শাস্ত্ৰত পাৰ্গত, কৰুণিতে ঈশ্বৰ অৰ্পণা কৰ্ম যত, মহাজ্ঞানপূৰ্ণ আমি জগতে প্ৰখ্যাত, সন্ত সমাধিতে ব্ৰহ্ম আপুনি সাক্ষাৎ। ব্যাসদেৱৰ মনৰ ভাৱনা প্ৰকাশ কৰি দিছে যে হয়, আমি বেদশাস্ত্ৰত পাৰ্গত সকলোৱে কয়, আৰু আমি প্ৰত্যেক মুহূৰ্ততে অৰ্থাৎ নিতে নিতে ঈশ্বৰত অৰ্পণা কৰি আমি কৰ্মখিনি কৰি থাকো। খাওঁতে কৃষ্ণ, শোওঁতে কৃষ্ণ, উঠোতে কৃষ্ণ, খোজে কাটলে বাক্যে বচনে গমনে সমস্ততে আমি কৃষ্ণ কৃষ্ণ। তথাপিতো শৌনক নামৰ ঋষিজনে প্ৰকাশ কৰিছে, কৃষ্ণত অৰ্পিয়া আমি কৰো কৰ্ম যত, তাতো নানা বিঘিনি আছে জানিলো মনতে। যে আমি কোন সমাজত আছো এইটো ডাঙৰ কথা নহয়, আমি কিমান ডিগ্ৰী লৈ এই সংসাৰখনত কেনেকৈ ডাঙৰ ডাঙৰ চাকৰি বাকৰি কৰি আমি গৃহস্থী ধৰ্ম পালন কৰিছো এইটো ডাঙৰ কথা নহয়। কিন্তু আমাৰ সেই চিন্তা হৃদয়ৰ মাজত শাস্ত্ৰসন্মতে যেনেকৈ বাক্য, মন, চিত আৰু শৰীৰ এই চাৰিওটাকে এক কৰি বিনাশী শৰীৰটোক কৃষ্ণ বুলি নকৈ অবিনাশী আত্মাৰাম তত্ত্বটো আমি উপলব্ধি কৰিবলৈ অবিশ্ৰামভাৱে নিৰন্তৰভাৱে আমি চেষ্টা কৰিছো নে নাই কৰা, এইটোক গুৰুজনে আমাক সুন্দৰভাৱে উপদেশ দিছে আশ্ৰয় কৰিবলৈ। এতিয়া তাঁতী বাপেও এটা কথা কৈ আছে, সন্দিকৈ বাপেও কৈ গ'ল, আৰু আমিও সচৰাচৰ এটা কথাত অৱস্থান কৰি থাকো যে এই সংসাৰ এৰি গলে, আমি সকলোৱে এই চিন্তাটো কৰো কম বেছি পৰিমাণে, এই সংসাৰ এৰি গলে আমাৰ লগত দুটা বস্তু যাব। আমি প্ৰত্যেকে শৰীৰধাৰী মনুষ্য হিচাপে 5 গৰাকী কন্যাক বিয়া কৰাও, কাম্য, কামিনী, কাঞ্চন আৰু পুণ্য পদুমী। এই 5 গৰাকী আমাৰ প্ৰত্যেকৰে শৰীৰধাৰী মনুষ্যৰ পত্নী বুলি শাস্ত্ৰই কৈছে। এতিয়া সেই 5 গৰাকী পত্নীৰ ভিতৰত 2 গৰাকী আমাৰ লগত যায়। চিত্ৰগুপ্তই যেতিয়া মেলিব, সেই মেলা বহীখনত যেতিয়া আমাৰ পাপ আৰু পুণ্যৰ সাক্ষী হিচাপে পুণ্য আৰু পদুমী আমাৰ লগত গুচি যায় বুলি কৈছে, জীৱাত্মাৰ লগত। যদি বেয়া কৰ্ম কৰিলো তাৰ কাৰণে পাপ হব, আৰু যদি ভাল কৰ্ম কৰিলো তাৰ কাৰণে পুণ্য হব। তাৰ সাক্ষী হিচাপে পুণ্য আৰু পদুমী আমাৰ লগত যাব, আৰু বাকী 3 গৰাকীয়ে তৎক্ষণাৎ অন্যজন পুৰুষক স্বামী বৰণ কৰিব। কামনা বাসনা আদিবিলাক গৈ পত্নী স্বৰূপে অন্যজন ব্যক্তিৰ আশ্ৰয় গ্ৰহণ কৰিব, শৰণ গ্ৰহণ কৰিব। এতিয়া সেই 2 গৰাকী যাব আমাৰ লগত, পাপৰ তুলনাত পুণ্য যদি তাকৰ হয় তেতিয়াহ'লে নৰকত থাকিবলৈ পাম, পুণ্যৰ তুলনাত পাপ যদি কম হয় তেতিয়াহ'লে আমি স্বৰ্গ সুখ পাম পুণ্যৰ কাৰণে, কিন্তু পুণ্য ক্ষয় হলে পুনৰ আমি নৰকলৈ আহিম। এইবিলাক বিধান আমাৰ শাস্ত্ৰই দিছে। কিন্তু আমি এটা কথাত অতীৱ গুৰুত্ব প্ৰদান কৰাটো হয়তো গুৰুজনে আমাক প্ৰাকেপ প্ৰকাৰে, যিটো আমাৰ চাবমেৰিনৰ কথা ইতিমধ্যে সন্দিকৈ বাপে কৈ গৈছিল, সেই চাবমেৰিন অৰ্থাৎ সাগৰৰ তলেদি যোৱা সেই জাহাজত আমি উঠিবলৈ চেষ্টা কৰাটো অতীৱ প্ৰয়োজন। অৰ্থাৎ নেদেখা ঈশ্বৰ, নেদেখা জগত, স্বৰ্গ আৰু নৰক, এই 3টা বস্তুক এৰাই সন্মুখত চকুৰে দেখাজনক আমি কৃষ্ণ বুলি নিৰবিচ্ছিন্নভাৱে নিৰন্তৰে আমি সেৱা আগবঢ়াবলৈ চেষ্টা কৰো নে নকৰো, এইটোক গুৰুজনে অধিক গুৰুত্ব প্ৰদান কৰিছে। আমি নেদেখাজনক চাকি বন্তি জ্বলাই সেৱা কৰো, সেইজনক সেৱা কৰি থকা অৱস্থাত বা সেৱা কৰি ওলাই অহাৰ পাছত যেতিয়া চৈতন্য মূৰ্তি স্বৰূপ ভকত ৰূপী ভগৱন্ত যেতিয়া আমাৰ গৃহত প্ৰৱেশ কৰিব, তেতিয়া তেওঁৰ প্ৰতি আমাৰ ব্যৱহাৰ, আমাৰ চিন্তা কেনেকুৱা, শাস্ত্ৰৰ লগত মিলিছে নে নাই মিলা, এইটো কিন্তু চিন্তা কৰাটো অতীৱ আমাৰ গুৰুত্ব গুৰুজনে প্ৰকাশ কৰিছে। আৰু এই কথাখিনি বৰ্তমান পদে আমাক সুন্দৰভাৱে প্ৰকাশ কৰি গ'ল
তাৰ পাছত প্ৰকাশ কৰিছে বেদব্যাসে নিজৰ মনৰ ভাৱনা যে মই এনেধৰণে নিতে নিতে ঈশ্বৰত অৰ্পণা কৰি আমি যেনেধৰণে বাস্তৱসন্মত পৃথিৱীখনত গুৰু সেৱা কৰোঁ, ঈশ্বৰতে অৰ্পণ কৰি কৰ্ম কৰিছো যদিও ব্ৰহ্মক সাক্ষাৎ আমাৰ সন্মুখত উপস্থিত হ'বলৈ তথাপিতো কিন্তু মোৰ মনৰ অসন্তোষ যে কিয় হৈছে মই বুজি পোৱা নাই। কি নাৰদ, তুমি মোক কৃপা কৰিবানে? এই বুলি কৈ গুৰুজনাৰ এটি সুন্দৰ দৰ্শন আমাক প্ৰকাশ কৰিলে। ২৪টি অৱতাৰৰ ভিতৰত নাৰদো যে এক ভগৱন্তৰ অংশ অৱতাৰ, এইটো গুৰুজনাই এইখিনিতে আমাক সুন্দৰভাৱে দৰ্শন কৰালে। এৰা নপাওঁ বিমৰিষি কিবা কৰি আছো দুখ। আমি কিনো কৰ্ম কৰিলো যাৰ কাৰণে আমাৰ মনটো খেলি মেলি হৈছে, আমি ভাবি পোৱা নাই। সেই নাৰদ তুমি আমাক কৃপা কৰা। কিয় কৃপা কৰিবা? কাৰণটো কৈছে, আপুনি অগাধ বুদ্ধি অংশ অৱতাৰ পুছুহো তোমাত কৈও কাৰণ ইহাৰ। নাৰদো যে ২৪ অৱতাৰৰ এক অংশ অৱতাৰ, এইটো আমাক সুন্দৰভাৱে দৰ্শন কৰাই দিলে। সমস্তখিনি কথা যিহেতু আপোনাৰ সৰ্বজানন্ত, গুৰুজন বস্তুৱে আমাক এটি সিদ্ধান্ত দিলে, নিন্দিত কৰ্মক প্ৰতি মনে যায় চলি। নিন্দিত কৰ্মৰ প্ৰতি যেতিয়া আমাৰ মনটো গুচি যায়, তেতিক্ষণে তাহাৰ গৃহত জানা প্ৰৱেশিলা কলি। কলি আমাৰ গৃহত কেতিয়া প্ৰৱেশ কৰিব, উত্তৰটো দি দিম যে নিন্দিত কৰ্মৰ প্ৰতি যেতিয়া আমাৰ মনটো গুচি যাব, তেতিয়াই আমাৰ গৃহত কলিৰ প্ৰৱেশ। আমি কলিক মাতিব নালাগে আমাৰ গৃহলৈ আহ বুলি। কলি নিজে নিজে প্ৰৱেশ কৰিব যেতিয়াই নিন্দিত কৰ্মৰ প্ৰতি আমাৰ মনটো গুচি যাব। নিন্দিত কৰ্মৰ কথাকে বৰ্তমান পদে আমাক প্ৰকাশ কৰি আছে যে বেদব্যাসে যিখিনি কৰ্মক ধৰ্ম হিচাপে জীৱক আশ্ৰয় কৰিবলৈ প্ৰকাশ কৰি দিলে, যেনে যাৰ জাতি ধৰ্ম, জাতি অনুসাৰী কৰ্মক ধৰ্ম বুলি যিখিনি সিদ্ধান্ত দিলে পদবন্ধে, সেই কথাখিনি প্ৰকাশ কৰিলে যে নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ। প্ৰথম চিন্তাটো আমাক দৰ্শন কৰালে, অৰ্থাৎ বিনা কাৰণত পশু পক্ষীবিলাকৰ প্ৰাণ হৰণ কৰা। এতিয়া কোনে কৰিছিলে? পুত্ৰ কামনা কৰি ৰজা মহাৰজাসকলে ঋষিমুনিসকলৰ দ্বাৰা যজ্ঞ কৰোৱাইছিলে, আৰু তাত বিভিন্ন প্ৰাণী পশু পক্ষী বলি প্ৰথাৰে সেই ব্যৱস্থাটো আশ্ৰয় কৰিছিল। আৰু সেইটো কৰ্মকে উৎকৃষ্টতম ধৰ্ম হিচাপে ব্যাসে ৪ বেদ ১৪ শাস্ত্ৰ ১৭ পুৰাণৰ মাধ্যমেৰে জীৱক ধৰ্ম হিচাপে প্ৰকাশ কৰিলে, আৰু তাকে জীৱই ব্যাসে কৈছে বুলি আশ্ৰয় কৰিছে। আজিও অৰ্থাৎ সাম্প্ৰতিক সময়তো সেই নিয়মটো কৰি থকা হৈছে। ২ নম্বৰতে ক'লে যে নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান, যে ইয়াতকৈ আৰু বেয়া কৰ্ম বেলেগ একো হ'ব নোৱাৰে। সেই ব্যাস আকস্মিকে লোকক কৰাইলা হিংসা ধৰ্ম। বিনা কাৰণত মনুষ্যৰ মাজত অহিংসা পৰম ধৰ্ম, গীতাৰ পৰম তত্ত্ব অৰ্জুনৰ আগত ভগৱন্ত কৃষ্ণদেৱে উপদেশ দিছে। আৰু আজি আমি কলিৰ মনুষ্যই সেই অহিংসাই পৰম ধৰ্ম
আপোনাৰভাৱে জানে কেনেকে পঢ়ে। আগত আপোনাৰভাৱে পঢ়িছিল অহিংসাই পৰম ধৰ্ম, কলপাততো লিখিছিল। আৰু সাম্প্ৰতিক সময়ত আমাৰ ভাওনা বচন যেনেধৰণে কয়, আপোনাৰভাৱেতো ভাওনা চাইছে, আমাৰ তেনেধৰণে পঢ়া হয়। ইয়াক আঁতৰাই অনা হ'ল। হিংসা ই আমাৰ পৰম ধৰ্ম। কিন্তু গুৰুজন বস্তুৱে ক'লে অহিংসাই পৰম ধৰ্ম, হিংসা নকৰাটো হ'ল পৰম ধৰ্ম। আৰু আজি আমি যুগৰ লগত খাপ খুৱাবলৈ গৈ অকণমান শব্দত জোৰ দিওঁতে সেই পঢ়াৰ ব্যৱস্থাটো এনেকুৱা হৈ গ'ল। হিংসা ই আমাৰ পৰম ধৰ্ম। আজি গোটেই শব্দ ভাগি এনেধৰণে আপুনি মই চিন্তা কৰিবলৈ ললো। আৰু এই কথাটোকে গুৰুজন বস্তুৱে তেতিয়াই আমাক শাস্ত্ৰত সিদ্ধান্ত দি গ'ল যে এইখিনি হ'ল বেয়া চিন্তা, বেয়া কৰ্ম। নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম, সেই বেয়া। বেদৰ পৰম তত্ত্ব মৰ্ম তুমিও উপলব্ধি কৰিব নোৱাৰিলা। গৰিহিত অৰ্থাৎ বেয়া কৰ্মবিলাককে তুমি ধৰ্ম বুলি ক'লা। নকৰিব লগা কৰ্মবিলাককে তুমি ধৰ্ম বুলি পালন কৰিবলৈ জীৱক শিকাই দিলা। গতিকে তোমাৰো বচনে লোক নাছিলে সমুলি। তোমাৰ এই নীতি নিয়মবিলাক যদিও বেয়া, তাকে মনুষ্য নামৰ জীৱই সঁচা বুলি পালন কৰিবলৈ গৈ জীৱ পৰম গতিৰ বিপৰীতে অধোগতিৰ দিশেৰে যাব লগা হৈছে। গতিকে সেই বেয়া। তুমি অকণমান চিন্তা কৰাচোন। এই বুলি ইয়াৰ পাছত পদে ক'ব। এতিয়া আমাৰ কথা হ'ল, আমি চিন্তা কৰিম কি? তেতিয়াৰ দিনত ৰজা মহাৰজাই অপুত্ৰকা হোৱাৰ বাবে যজ্ঞ কৰোঁতে বিভিন্ন ধৰণে প্ৰাণী হিংসা কৰি পশু পক্ষীবিলাকক যজ্ঞত আহুতি দিছিল। কিন্তু আজি আমি সেই নিয়মটো কেনেকে পালন কৰোঁ? আমাৰ সমাজত এটা প্ৰচলিত নিয়ম, আহাৰ মাহত হাত লগাৰ অম্বুবাচী আগে পাছে কৃষিজীৱী মনুষ্য হিচাপে আমি কঠীয়া পৰা নিয়মটো পালন কৰোঁ। এতিয়া সেই কঠীয়া পাৰিবলৈ যাওঁতে আমি গুৰুজনাৰ আদৰ্শ শিৰোগত কৰি 4টি শব্দ আশ্ৰয় কৰোঁ। গুৰুত দিম, দেৱত দিম, নামত দিম, ভকতত দিম। আৰু ইতৰ সমস্ত প্ৰাণীৰ দয়া কৰোণাৰ অৰ্থে সেই প্ৰভু তুমি কৃপা কৰি তোমাৰ চৰণতে এই বীজ আমি পাৰি দিয়া হৈছে, অংকুৰিত হৈ জীৱৰ কল্যাণ সাধন কৰা সেই প্ৰভু। এই বুলি কৈ আমি ঈশ্বৰক চিন্তা কৰি আমি সকলোৱে ধান সিঁচো, কঠীয়া পাৰোঁ। তাৰ পাছত কঠীয়া যেতিয়া ডাঙৰ হয়, সেই কঠীয়া তুলি আমাৰ আইসকলে ৰোৱনী হিচাপে ন ভুই কৰিবলৈ আমি চিন্তা কৰোঁ, অৰ্থাৎ গোজ লওঁ। এতিয়া সেই গোজ লোৱা দিনা আকৌ যেতিয়া ধান লাগি সোণগুটি লাগি যেতিয়া ধান পকাৰ পাছত যেতিয়া আমি ধান আনি ভঁৰালত ভৰাওঁ, লখিমী আনো, যেতিয়া আঘোণ মাহৰ একেবাৰে শেষৰ ফালে ন খোৱাৰ এটা চিন্তা কৰোঁ। সেই ন খোৱা দিনটোত আৰু ন ভুই দিনটোত কিবা কাৰণ আছে নেকি? আমলৰীয়া হাঁহটো গঁৰালৰ পৰা আনি আপুনি মই তাৰ দ্বাৰাহে আমাৰ মহুৰাম গগৈ বাপে এটা কথা কয়, বোলে আজি পাচলি কি? বাপে কয় খোজ কঢ়া পাচলি। এতিয়া সেই খোজ কঢ়া পাচলিটো আমি গঁৰালৰ পৰা আনি সেই ব্যৱস্থাটো পালন কৰাটোতো আমাৰ শাস্ত্ৰই এবাৰো কোৱা নাই। যি ধৰণে পশু পক্ষীবিলাকক বিনা কাৰণত প্ৰাণ হৰণ কৰা নিয়মটো ৰজা মহাৰজাই পালন কৰিছিল, সেইটো আমি ন ভুই দিনা ন খোৱাৰ দিনা আমি সেই নিয়মটো বিনা কাৰণতে পালন কৰাটো হ'ল শাস্ত্ৰৰ বিৰুদ্ধাচৰণ কৰা নিয়ম। গতিকে তেতিয়া তেওঁলোকে কৰিছিল, আৰু এতিয়া আমি সেই নিয়মটোৰ মাজত সোমাই আছো নেকি? যদি আছো, তেতিয়াহ'লে আমিও দেৱঋষি নাৰদে ব্যাসক কোৱাৰ দৰে ব্যাসৰ সেই মন্দ কৰ্মকে, গৰিহিত কৰ্মকে হয়তো আমি 365 দিনীয়া এটা বছৰত হয়তো আমি 2-3 দিন মানৰ কাৰণে কেতিয়াবা পালন কৰা দেখা যায়। কিন্তু এনেকুৱা চিন্তাৰ পৰা আমি ওলাই আহিবলৈ গুৰুজনে আমাক উপদেশ প্ৰদান কৰিছে। কিয় কৈছে, কিয় আমি সেইবিলাক কৰোঁ, তাৰো উত্তৰ গুৰুজনাই দিছে যে সেইসকলে কৰে স্বভাৱে লম্পট বিষয়ত অনুৰাগ। যিসকলৰ স্বভাৱটো লম্পট, যিসকলৰ স্বভাৱটো বিষয়ৰ প্ৰতি আসক্তি, তেওঁলোকে স্বৰ্গ পাইব বুলি ৰংগে কাটে শংখ চাগ।
তেওঁলোকে স্বৰ্গলৈ যাম বুলি, স্বৰ্গ সুখ পাম বুলি আনন্দ মনেৰে হাঁহ ছাগলী আদিবিলাক বলি দি এক ঈশ্বৰ কৃষ্ণদেৱৰ বাহিৰে ক্ষুদ্ৰ দেৱতাক পূজা অৰ্চনা কৰি জীৱন ধন্য কৰাৰ কথা চিন্তা কৰি থাকে। হৰিবিনে আচন্ত যতেক আন দেৱ আপোনাক ৰাখিবাক নোৱাৰন্ত কেৱ। গুৰুজনে আমাক উপদেশ দিছে, এক ঈশ্বৰ কৃষ্ণদেৱৰ বাহিৰে বাকী ৩৩ কোটি দেৱ দেৱতা আছে। কোটি মানে প্ৰকাৰ। সেই ৩৩ কোটি দেৱ দেৱতা অষ্টবসু, একাদশ ৰুদ্ৰ, দ্বাদশ আদিত্য আৰু অশ্বিনী আৰু কুমাৰ, এই দুইজনকে ধৰি ৩৩ প্ৰকাৰৰ দেৱ দেৱতা, যাক ক্ষুদ্ৰ দেৱতা বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। সেইসকলক চিন্তা নকৰি, সেই নিয়মটো পালন নকৰি আমি কায় বাক্য মন চিত্ত সুদৃঢ় বিশ্বাসে আমাক গীতা শাস্ত্ৰৰ জৰিয়তে অৰ্জুনক ভগৱন্ত পুৰুষে কোৱাৰ দৰে গুৰুজনে আমাক সিদ্ধান্ত দিছে, সৰ্ব ধৰ্মান পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ অহংকাম সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। যি অৰ্জুন সৰ্ব ধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈক আমাক। তিনিটা শব্দ আমি চিনাকি, আমাৰ বিশ্বাস এইটো আমাৰ সকলোৱে আছে, ভাগৱত শুনিলে জীৱ তৰিব পাৰে। ২ নম্বৰ দৃঢ় বিশ্বাস, হেৰা যাব লাগিব। সঁচাকৈ ভাগৱত শুনি পৰীক্ষিতে তৰিছিল, আমিও তৰিব পাৰিম, দৃঢ় বিশ্বাস। কিন্তু এটা নাই, সেইটো হ'ল একেবাৰে শেষৰটো, যিটো গুৰুজনাই কৈছে, ভগৱন্ত পুৰুষে কৈছে। সুদৃঢ় বিশ্বাসটো আমাৰ অকণমান কম হৈ আছে। কিন্তু সেইটোৰ বিপৰীতে আমি সমাজখন চলি আছো ক'ত? ৪ নম্বৰ শব্দ ব্ৰহ্ম, সেইটো হ'ল অন্ধবিশ্বাস। সেইটোৰ মাজত আমি প্ৰায় অৱস্থান কৰি আছো। এতিয়া সেই অন্ধবিশ্বাস এৰি বিশ্বাসক দৃঢ় বিশ্বাসলৈ ৰূপান্তৰিত কৰি, দৃঢ় বিশ্বাসক সুদৃঢ় বিশ্বাসৰ মাজলৈ আমি ৰূপান্তৰিত কৰি, সেই ব্যৱস্থাৰ মাজেৰে জীৱন অতিবাহিত কৰাৰ ব্যৱস্থাটো আমাৰ তাপি বাপে ইতিমধ্যে কৈ গৈছিল এটি শব্দ ব্ৰহ্মৰে, যে গুৰুজনাই মনে মনে ৰাম বুলি কোৱা, কৃষ্ণ বুলি কোৱা নাই লিখা, ডাকি বোলা ৰাম ৰাম বুলিহে লিখিলে। তাৰমানে সুদৃঢ় বিশ্বাসটো তাতে আছে, যে ডাকি বোলা ৰাম, ইয়াৰ মাধ্যমেৰে জীৱন অতিবাহিত কৰিবলৈ চেষ্টা কৰা, নিজেও তৰিবা, সমস্তজন শুনে ভনে মানে সমস্তজনে এই সংসাৰৰ পৰা ঈশ্বৰৰ কৃপা ধন্য হৈ তৰি যাব পাৰিব। গতিকে এনেকৈ নানা হিংসা ধৰ্ম, নানা দেৱতাক পূজা অৰ্চনা কৰি যি পুণ্য অৰ্জন হয়, পুণ্য অৰ্জন নহয় বুলি কোৱা নাই, পুণ্য অৰ্জন হয়, পদে আমাক কৈছে যে কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজে। পুণ্য কিয় হয়? কাৰণ আমি কৰ্মটো কৰিবলৈ যাওঁতে কৃষ্ণ বুলি কৈ কৰিছো। কাৰণ 28 সহস্ৰ ঋষিয়ে কৈছে, আমি যিটো যজ্ঞ কৰিছো কৃষ্ণটো অৰ্পণ কৰিয়ে কৰিছিলো 1000 বছৰ যজ্ঞ। সেইকাৰণে আমিও তেনেধৰণৰ কৰ্মই আশ্ৰয় কৰো। কোনোবাই বেয়া কৰ্ম এটা কৰিবলৈ লওঁতেও যি ধৰণে আমাৰ চুৰ কৰিবলৈ যাওঁতে আৰু সন্ধিয়া 7 মান বজাত দোকানীজনে দোকানখন তলা মাৰিবলৈ লওঁতে দুইজনে ভাবে, দোকানীজনে তলাটো মাৰোতে ভাবে কৃষ্ণ প্ৰভু দোকানখন যাতে চুৰৰ পৰা বচাবা, আৰু চুৰজনেও চিন্তা কৰে প্ৰভু আজি ওলাইছো আৰু ৰখাবা তুমি। দুইজনকে ভগৱন্তই ৰাখিব লাগিব। সেই সূত্ৰে চিন্তা কৰিলে আমি উত্তৰ পাম, কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজে। যিহেতু কৃষ্ণ তৰ্পণ কৰিয়ে কৰ্মটো কৰা হয়, তাতো পুণ্য উপাৰ্জন হয়। কিন্তু সেই পুণ্য অবিনাশী নহয়, ই বিনাশী বুলি কৈছে। আৰু বিনাশী হোৱাৰ বাবে পুণ্য ক্ষয় ভৈলে দুনাই নৰকতম হ'ব। পুণ্য যেতিয়া ভোগ কৰি থকা হয়, সেই পুণ্য ভোগ কৰি থাকিলে সি ক্ষয় হয়, আৰু ক্ষয় হোৱাৰ লগে লগে স্বৰ্গৰ পৰা পুনৰ নৰকত আহি অৱস্থান কৰিব লগা হয়। যি ধৰণে আমাৰ বেংকত পাছবুকত যিমান ধনৰাশি নাথাকক কিয়, বেংকে আমাক এটা নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট হাৰত সুদ দিয়ে, তথাপিতো সুদতকে যদি খৰচৰ পৰিমাণটো আমি বেছি কৰোঁ, তেতিয়াহ'লে কম সময়ত আমাৰ পাছবুকৰ পইচাকেইটা নাইকিয়া হ'ব। আকৌ আমি কৰ্ম কৰিব লাগিব। ঠিক তেনেকৈ আমি কৃষ্ণত অৰ্পণ কৰি কৰা বেয়া কৰ্মটোতো অকণমান হ'লেও পুণ্য পোৱা যায়, আৰু সেই পুণ্যকণ কিন্তু আমি
খৰচ কৰি থাকিলে সি নাইকিয়া হৈ যায় আৰু নাইকিয়া হোৱাৰ লগে লগে পুনৰ আমি আগম পন্থাৰে এই আয়াজাত কৰা ব্যৱস্থাটোৰ মাজত নৰকত সোমাব লগা হয়। ইয়াৰ গুৰুজনা আমাক এনেকৈ সিদ্ধান্ত দিছে।